সামগ্রী বিধানসভা সমষ্টিত আমার কংগ্রেস দলের একজন জ্যেষ্ঠ নেতা অতি শক্তিশালী সংগঠক আর সামগ্রী সমষ্টির সকলো রাইজৰ অভিভাবক রকিবুল হুসেন ডাঙৰীয়াই এই সামগ্রী সমষ্টিটোক 2001 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে। আৰু আপোনালোকে জানে যে সামগ্রী বিধানসভা সমষ্টিৰ সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক রকিবুল হুসেন ডাঙৰীয়াই কেনেধৰণে বুকুৰ মাজত সুমুৱাই আপডাল কৰি সামগ্রী সমষ্টিটোৰ উন্নতিৰ কাৰণে অহুপুৰুষাৰ্থ কৰি আছিলে সকলোৱে আপোনালোকে জানে। রকিবুল হুসেন ডাঙৰীয়াৰ একান্তপতীয়া চেষ্টাৰ বাবে আজি গোটেই অসমৰ ভিতৰত এটা অন্যতম অতি আগবঢ়া উন্নতিশীল বিধানসভা সমষ্টিৰ ভিতৰত সামগ্রী সমষ্টি উজ্বলি আছে। রকিবুল হুসেন ডাঙৰীয়াই কেৱল সামগ্রী সমষ্টিৰে বিধায়ক হৈ নিজৰ কৰ্মক্ষেত্ৰ সামগ্ৰীৰ মাজত সীমাবদ্ধ কৰা নাছিলে। অতি আন্তৰিকতাৰ সৈতে তেখেতে কংগ্ৰেছ দলৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে কংগ্ৰেছৰ যিটো আন্দোলন কংগ্ৰেছৰ যিটো আদৰ্শ বিচাৰধাৰা সেই বিচাৰধাৰা শক্তিশালী কৰিবৰ কাৰণে রকিবুল হুসেনে সদায় কাম কৰি আহিছে আৰু তেওঁৰ শক্তিশালী নেতৃত্ব সামগ্ৰীবাসীয়ে সদায় বিচাৰে। কিন্তু আপোনালোকে জানে যে লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ দলে অসমৰ পৰা এই বিজেপিৰ অপশাসন ৰোধ কৰিবৰ বাবে উৎখাত কৰিবৰ বাবে কংগ্ৰেছ দলে কিছুমান ৰণকৌশল লৈছিল আৰু বিশেষকৈ বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সদায় পহুকানে পৰোক্ষভাৱে সহায় কৰা আন এটা মৌলবাদী উগ্ৰ এটা সাম্প্ৰদায়িক দল AIUDF যিদৰে বিজেপিৰ লগত হাত মিলাই মনে মনে কাম কৰি আছিলে কংগ্ৰেছ দলে সিদ্ধান্ত ললে যে বহুত হল অসমৰ এই সাম্প্ৰদায়িক শক্তিক আমি প্ৰতিহত কৰিব লাগিব আৰু অসমৰ বুকুৰ পৰা এই সাম্প্ৰদায়িকতাবাদী সেয়া বিজেপিয়ে হওক বা AIUDF হওক এই দুইটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে কংগ্ৰেছে কঁকালত টঙালি বান্ধি পেলাই সকলোৱে ইয়াত যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। আৰু সেইকাৰণে আপোনালোকে জানে যে লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ দলৰ নেতৃত্বত সিদ্ধান্ত ললে মোক কলে তুমি নগাঁৱৰ লোকসভাৰ সাংসদ এইবাৰ নতুনকৈ সীমা নিৰ্ধাৰণ হৈছে ডিলিমিটেশ্যন হৈছে তুমি নগাঁও প্ৰতিনিধিত্ব কৰা। গৌৰৱ গগৈ কলে যে গৌৰৱ তুমি যোৰহাটলৈ যোৱা কাৰণ বিজেপি দলে সদায় প্ৰচাৰ কৰি থাকে যে কংগ্ৰেছ দলটো কেৱল মুছলমানৰ মাজতে সীমাবদ্ধ হৈ আছে। গতিকে গৌৰৱক এটা গধুৰ দায়িত্ব দিলে। গৌৰৱক কলে তুমি তোমাৰ পিতৃভূমিলৈ ঘূৰি যোৱা আৰু তুমি যোৰহাটৰ পৰা কংগ্ৰেছক নেতৃত্ব দিয়া আৰু তেওঁলোকক দেখুৱাই দিয়া যে অসমৰ সাধাৰণ জনসাধাৰণে সাম্প্ৰদায়িকতাক বিশ্বাস নকৰে। আৰু ঠিক তেনেকৈ আমাৰ সামগ্ৰীৰ নেতা আমাৰ অসমৰ কংগ্ৰেছ দলৰ এজন শক্তিশালী নেতা রকিবুল হুসেন ডাঙৰীয়াক কলে যে রকিবুল তুমি এইবাৰ ধুবুৰীলৈ যোৱা কাৰণ ধুবুৰীতে বহি পেলাই বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁৰ সাম্প্ৰদায়িক ৰাজনীতি পৰিচালনা কৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মনে মনে হাত মিলাই তেওঁ অসমত এই বিষ বাষ্প ছটিওৱা আমাৰ মানুহবিলাকক হিন্দু মুছলমান কৰা ৰাজনীতিত পৰোক্ষভাৱে সহায় কৰা আৰু অসমৰ এই মুছলিম সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ স্নায়ুকেন্দ্ৰ হৈ পৰা এই বদৰুদ্দিন আজমলৰ তুমি নিজা ভূমিত গৈ তেওঁৰ সমষ্টিত গৈ পেলাই তেওঁক এইবাৰ উৎখাত কৰাগৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ। রকিবুল হুসেন ডাঙৰীয়া গ'ল ধুবুৰীলৈ, মই ইয়াতে মধ্য অসমত থাকিলো, গৌৰৱ গগৈ থাকিলে আৰু আমাৰ সকলো সতীৰ্থৰ সৈতে আমি এই লোকসভাত দুটাকৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একেলগে যুদ্ধত অৱতীৰ্ণ হলো আৰু বাকীখিনি ইতিহাস আপোনালোকে জানে। কিন্তু রকিবুল হুসেন ডাঙৰীয়াই
10 লাখতকৈও ভাৰতৰ এই যিটো ইলেকশ্যনৰ যিটো পৰম্পৰা তাত এটা ৰেকৰ্ড স্থাপন কৰি পেলাই আপোনালোকে সকলোৱে জানে যে তেওঁ ধুবুৰীৰ পৰা জিকি আহিল তেওঁ দিল্লীলৈ গ'ল কিন্তু একেলগেতো দিল্লীত তেওঁ MP আৰু ইয়াত তেওঁ MLA হৈ থাকিব নোৱাৰে সংবিধানে সেইটো মানি নলয় গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াই এই সামগুৰিৰ বিধায়কৰ পদটো এৰি দিলে আজি এই উপনিৰ্বাচনবিলাক অনুষ্ঠিত হৈছে অসমত সামগুৰিটো হৈছে আমি যিজন প্ৰাৰ্থী থিয় কৰাই দিছো এই তানজিল হুছেইন মোৰ লগত থিয় হৈ আছে মই আপোনালোকক এটা কথা ক'ব খুজিছো বাপেকৰ পুতেক কাৰণে তানজিলে টিকেট পোৱা নাই তানজিলে নিজৰ যোগ্যতাৰ কাৰণে টিকেট পাইছে কাৰণ এইজন তানজিল হুছেইন মই সৰুৰ পৰা দেখিছো কেনেকৈ হয় তেওঁৰ দেউতাকৰ ছত্ৰছায়াত থাকি দেউতাকৰ লগত থাকি তেওঁ বহুত কথা শিকিলে এটা ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰি ৰাজনীতিৰ লগত কাম কৰি পেলাই মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকৈ মানুহৰ কথা বুজি পাব লাগে সকলো কথাৰ তালিম আমাৰ এই তানজিলে তেওঁৰ দেউতাকৰ পৰাই পাইছে কোনো সন্দেহ নাই কিন্তু তানজিলৰ এটা নতুন পৰিচয় নিজৰ পৰিচয়ও আছে আৰু সেই পৰিচয় হ'ল তেওঁ কংগ্ৰেছ দলৰ তৃণমূলৰ পৰা একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা ছাত্ৰ সংগঠনৰ লগত কাম কৰি পেলাই কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ কাৰণে তেওঁৰ নিজৰ ভূমিকা পালন কৰিছে আৰু সেইকাৰণে আজি আমি কংগ্ৰেছ দলৰ ফালৰ পৰা কংগ্ৰেছৰ পৰিয়ালৰ ফালৰ পৰা অতি গৌৰৱৰে সৈতে আমাৰ প্ৰাৰ্থী হিচাপে এই সামগুৰি সমষ্টিত আমি আমাৰ তানজিল হুছেইন ভূপাক আমি আগবঢ়াই দিছো তানজিলক মই কৈছো